মই মোৰ নিজৰ পথাৰত মই আহিছোঁ মোৰ মিছেছো আছে লগত আমি দুজন মিলি পেলাই আহিলোঁ আৰু গোটেই ৰাইজক লগত লৈ পেলাই আজি মোৰ দেউতা যিটো মোৰ ভাগত থৈ গৈছে 20 বিঘা এই 20 বিঘাৰ মাটিত মানে ধৰি লওক সকলো ৰোৱনী সহযোগত আজি এই 20 বিঘাৰ মাটিত আমি ৰোপণটো সম্পূৰ্ণ কৰিব পাৰিম আৰু চাওক আমি কাৰ্বিয়ে হওক বা অনা কাৰ্বিয়ে হওক বিশেষকৈ কাৰ্বি আংলং কৃষিজীৱী হয় কৃষিৰ ওপৰত নিৰ্ভৰ কৰে গতিকে এইটো খেতি কৰা বতৰ হয় গতিকে মই সময় উলিয়াই আৰু আজৰি সময় পাই মই নিজকেও মানে সময় দিছোঁ আৰু যিহেতু খাবতো লাগিব নহয় জানো গতিকে আত্মনিৰ্ভৰ ফেমিলি হ'বলৈ কাৰণে যেনেকৈ আত্মনিৰ্ভৰ অসম হ'বলৈ কাৰণে সকলোৱে উঠি পৰি কাম কৰিব লাগিব ঠিক মোৰ নিজৰ পৰিয়ালটো নহয় জানো পোহপাল কৰিবলৈ কাৰণেতো মই উঠি পৰি লাগিছোঁ মানে আত্মনিৰ্ভৰ পৰিয়াল হ'বলৈ কাৰণে মই নিজকে কামত লাগিছে আৰু চাওক অসম ক'লেতো কৃষিভূমি হয় নহয় জানো আজি যিটো পৰিস্থিতি দেখিছোঁ আমাৰ অসমৰ যুৱক যুৱতীসকলে নিজৰ পথাৰ এৰি ক'ৰবাত চহৰলৈ যায় চেন্নাই যায় মুম্বাই যায় বাংগালোৰ যায় নহয় জানো তাত মাহত কিমান দৰমহা পায় তেওঁ 8,000 9,000 গতিকে সেইটোত কৰাতকৈ নিজৰ মাটিতে নিজৰ খেতিত মাটিত লাগি গ'লে আপুনি মাহত 8,000 নহয় আপুনি 30,000লৈকে পাব নহয় জানো আৰু ইয়াতে চাওক আমাৰ অসমীয়া মানুহে কৰ্মক্ষেত্ৰত বিশেষকৈ মানে যিটো আমি ৱৰ্ক কালচাৰ বুলি কওঁ কৰ্মসংস্কৃতি এই কৰ্মসংস্কৃতিৰ প্ৰতি পিঠি দি পেলাই আমি বাহিৰৰ যিটো ঢাপলি মেলাৰ এই সংস্কৃতিটো স্থাপন হৈছে গতিকে এইটো আমি বন্ধ কৰিব লাগে আপুনি পলিটিচিয়ানে হওক আপুনি চাকৰিয়ালে হওক আপুনি ধৰি লওক লেবাৰে হওক আমি নিজৰ মাটিত নিজেই খেতি কৰিব লাগে সেইটো মোৰ আহ্বান আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত